Hello guys, finally GTPG3 appointment letter distribution notice publish হৈ গ'ল গতিকে আজি মই দেখাম যে নোটিছতনো কি আছে তাৰ লগতে আপোনালোকে appointment letter আনিব যাওঁতে লগত কি বস্তু নিব লাগিব বা আপোনালোকে লগত কি বস্তু নিব নালাগে অৰ্থাৎ কিছুমান বস্তু আছে যিবোৰ বস্তু লৈ গ'লে আপোনালোকক ভেনিউত এন্টাৰ হ'ব নিদিব গতিকে সকলোবোৰ বিষয়ে আজি ভিডিঅ'টো ডিসকাস কৰিম যদি এই ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেন্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ টোটেল জিটিপিজিটি পোষ্ট আছিলে 9717টা পোষ্ট আছিলে যোনটো ডিএসসি আন্ডাৰত হৈছিলে এটা চাওঁ আহক যে নোটিছতনো কি আছে আৰু আপোনালোকে যাওঁতে কি লগত লৈ যাব লাগিব আৰু কি বস্তু নিব নালাগে এইখনে হৈছে নোটিছখন যোনখন অফিচ অফ দ্য ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন তাৰ পৰা ৰিলিজ কৰা হৈছে চাব পাৰিছে যে নোটিছত কিনো আছে ইন ৰেসপন্স টু দ্য এডভাৰটাইজমেন্ট পাব্লিছ ইন দ্য লোকেল ডেইলিজ A white common advertisement number to dia ase ba date to dia ase it is for the information that all the qualified selected candidate for the post of postgraduate teacher and graduate teacher of government and provincialized secondary school except the candidates selected under PWD and 3 types and Adivasi category gotike eta important information ase je jodi apnaloke PWD candidate hoy ba T tribe pora belong kore ba Adivasi category pora apply korisile tenhole apnalokok ei appointment to 13 tarikhe dia nohobo tar karone belek eta date apnalokok inko notice ot publish koribo tar pasote apnalokok appointment to dia hobo ji hokol apnalokor PWD T tribe aru Adivasi category log hoy tar pasot apnalokor must attend the orientation come ceremonial distribution of appointment letter as per date and venue mentioned below gotike apnalokor must boli dise jehetu must boli dile apnalok hokolok jabo lage গতিকে সকলোবোৰ যাব তাৰ লগতে দিয়া আছে যে ইট ইজ অলসো ইনফৰ্ম দ্যাট এটেন্ডেন্স অফ দ্য ক্যান্ডিডেট উইল বি টেকেন হুৱাইল এন্টাৰিং দ্য ভেনিউ গতিকে আপোনালোকে যেতিয়া ভেনিউত এন্টাৰ কৰিব এটো মই আপোনালোকক কৈ আছো যে এলপিইউপিৰ যোনটো 5550 টা পোষ্ট আছিল তাত কেনেকৈ আপোনালোক এন্টাৰ লোৱা হৈছিল বা কেনেদৰে এন্টাৰ হওঁতে আপোনালোকৰ ডিটেইলছবোৰ লোৱা হৈছিল তাৰ ওপৰত ভিত্তি কৰি মই এই ইনফৰমেশনটো দি আছো আপোনালোকে এবাৰ এন্টাৰ যেতিয়া হ'ব এন্টাৰ হোৱাৰ পাছত কিছুমান তাত কাউন্টাৰ বনাই থোৱা থাকে তাত কাউন্টাৰত গৈ পেলাই আপোনালোকৰ যিকোনো আইডি প্ৰুফ এখন দেখাই পেলাই আপোনালোকৰ এপ্লিকেশন আইডি বা কিবা এটা দি পেলাই আপোনালোকে নিজৰ সাইনটো তাত কৰিব লাগে এই কাৰণেটো লিখা আছে যে ইট ইজ অলসো ইনফৰ্মড দ্যাট এটেন্ডেন্স অফ দ্য ক্যান্ডিডেট উইল বি টেকেন হুৱাইল এন্টাৰিং দ্য ভেনিউ বুলি তো দিয়া আছে যে দ্য ক্যান্ডিডেটস আর রিকোয়েস্টেড টু ব্রিং ওয়ান আইডেন্টিটি প্রুফ হুৱাইল এটেন্ডিং দ্য প্রোগ্রাম গতিকে আপোনালোকে এখন আইডেন্টিটি কাৰ্ড লৈ যাব পেন কাৰ্ড নিব পাৰে আধাৰ কাৰ্ড নিব পাৰে ভোটাৰ আইডি নিব পাৰে যিকোনো এখন লৈ যাব আপোনালোকে এন্টাৰ কৰোঁতে আপোনালোকক যোনটো সাইন কৰিব দিয়ে তেতিয়া আপোনালোকৰ সেই আইডি কাৰ্ডটো চাব আপোনালোকে চাব পাৰিছে যে ডেট আৰু ভেনিউটো দিয়া আছে ডেটটো গম পাইছে আপোনালোকে ইতিমধ্যে 13 নৱেম্বৰ তাৰিখে আপোনালোকৰ এই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব তাৰ লগতে ভেনিউটো দিয়া আছে ভেটেৰিনাৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী আপোনালোকে যদি নগাঁও ফালৰ পৰা যায় বা এইটো সাইডৰ পৰা যায় তেনেহ'লে আপোনালোকে ট্ৰেভেলাৰৰ পৰা নামি বা বাছৰ পৰা নামি পেলাই অলপ খোজকাঢ়ি গ'লে আপোনালোকে ভেটেৰিনাৰী কলেজ প্লেগ্ৰাউণ্ডটো দেখা পাব তাত বেছি দূৰ নহয় খানাপাৰাৰ পৰা খুব বেছি আপোনালোকৰ খোজকাঢ়ি গ'লে 5-10 মিনিট লাগিব পাই যাব আপোনালোকে দেখা পাই যাব পেণ্ডেল ধুনীয়াকৈ দিয়া আছে গতিকে তেনেকৈ আপোনালোকে তাত উপস্থিত হ'ব পাৰিব আৰু টিকে ৰিপৰ্টিং টাইমত আপোনালোকে উপস্থিত হ'ব লাগিব অৰ্থাৎ 2টা বজাত আপোনালোকে তাত গৈ পাব লাগিব গতিকে এইটোৱে আছিল নোটিছত আৰু তাৰ উপৰিও এটা কথাই কওঁ যে তাত কিছুমান বস্তু নিবলৈ দিয়া হোৱা নাছিলে অৰ্থাৎ তাত সিকিউৰিটি যোনবোৰ থাকে তাত আপোনালোকৰ এন্টাৰ হওঁতে ধুনীয়াকৈ সকলোবোৰ চেক কৰে আপোনালোকৰ পকেটত কি আছে বা বেগত কি আছে যেহেতু বহুত দূৰৰ ক্যান্ডিডেট যাব পাৰে লগত কাপোৰ কানি লৈ যাব পাৰে গতিকে যদি কাপোৰ কানি নিয়ে তেনেহ'লে আপোনালোকে চাই চিতি লৈ যাব যি বিশেষকৈ কলা কাপোৰ আপোনালোকে বেগত নিব নোৱাৰিব অৰ্থাৎ যিসকলে কলা কাপোৰ আনিছিলে বা ভিতৰলৈ নিবলৈ বিচাৰিছিলে অৰ্থাৎ কলা টি-শাৰ্টেই হওক বা পেণ্টেই হওক তেওঁলোকক নিব দিয়া হোৱা নাছিলে অৰ্থাৎ আপোনালোকে যাওঁতে কলা কাপোৰটোৰ বৰ্জন কৰিব অৰ্থাৎ বেলেগ কালাৰৰ কাপোৰ লৈ যাব পাৰিব কলা কাপোৰটোৰ বাদে তাৰ উপৰিও আপোনালোকৰ পানী বটল নিব দিয়া হোৱা নাছিলে ভিতৰলৈ যেহেতু ভিতৰত পানীৰ ব্যৱস্থা ধুনীয়াকৈ কৰা হৈছিলে পানীৰ ব্যৱস্থাৰ লগতে গ্লাছ সকলোবোৰ তাত ৰাখা হৈছিলে গতিকে এই সকলোবোৰ কথা আপোনালোকে ৰাখিব আৰু তাৰ লগতে আপোনালোকৰ লগত যিবোৰ ডকুমেণ্টছ আছে অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টবোৰ লৈ যাব যিহেতু তাত ইমান নাচায়ো যিহেতু যথেষ্ট কেণ্ডিডেট হয় গতিকে ইমান টাইমো নাই চাবৰ কাৰণে কিন্তু নিজৰ সেফ সাইডত থাকিবৰ কাৰণে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ লগত লৈ যাব আৰু যেহেতু ডিষ্ট্ৰিবিউশ্যন আপোনালোকৰ হাতে হাতে দিয়াটো সম্ভৱ নহয় 9000 কেণ্ডিডেটক এপইণ্টমেণ্ট লেটাৰটো আপোনালোকৰ অনলাইনতে উপলব্ধ হৈ যাব ঠিক যেনেদৰে আপোনালোকৰ এলপিইউপিৰ ক্ষেত্ৰত হৈছিলে আৰু প্ৰথমতে আপোনালোকৰ 5-6 জনক ষ্টেজত মাতি পেলাই সকলোবোৰ দেখাই পেলাই দি দিব তাৰ পাছত আপোনালোকক কৈ দিব যে আৰু 20-25 মিনিটৰ পাছত আপোনালোকৰ এইটো অনলাইন উপলব্ধ হৈ যাব আৰু তাত ধুনীয়াকৈ দেখাই দিব আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বা লিংকটো কেনেকৈ এক্টিভেট কৰিব বা সকলোবোৰ ধুনীয়াকৈ ফুটেজত ধুনীয়াকৈ দেখাই দিব তাৰ পাছত আপোনালোকে তাৰ পৰা নিজে সেই ৱেবছাইটটোত গৈ পেলাই এপইণ্টমেণ্ট লেটাৰবোৰ ডাউনলোড কৰিব পাৰিব গতিকে এইটোৱে আছিল আপডেট যদিহে আপডেটটো ভাল পালে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে থ্যাংক ইউ